নমস্কাৰ, মই অসম বীৰ লাচিত খানা অসম বিপুৰীয়া সমষ্টি সমিতিৰ মুখ্য সচিব। আমাৰ লগত আছে বিপুৰীয়া সমষ্টি সমিতিৰ সভাপতি গৌতম গগৈ, এইফালে যুটীয়া সাংগঠনিক সচিব আৰু নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সভাপতি। লগতে আৰু এজন ব্যক্তি আমাৰ লগত উপস্থিত আছে, তেখেতৰ নাম তপন শইকীয়া। যিহেতুকে আপোনালোক সকলোৱে জানিবলৈ পাৰিছেই যে অসমৰ এজন দুখীয়া নিচলাৰ সঁহাৰি আচলতে মিষ্টাৰ বিটু, এজন অসমৰ প্ৰখ্যাত ইউটিউবাৰ, যিজন ব্যক্তিয়ে প্ৰত্যেকজন অসহায় ব্যক্তিৰ ওচৰত, প্ৰত্যেকজন নিৰুপায় ব্যক্তিৰ ওচৰত থিয় হৈ তেখেতলোকৰ শুশ্ৰূষা কৰে, তেখেতলোকৰ হৈ বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে তেখেতলোকক চিকিৎসাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাম কৰি আছে। আৰু শেষত তেখেতৰ পেজত আপলোড হোৱা আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখিছে যে তেখেতে 12জনমান অন্ধ ব্যক্তিৰ বাবে এখন অন্ধাশ্ৰম, লগতে অনাথ আশ্ৰম খোলাৰ বাবে তেখেতে যা-যোগ কৰিছে। তেখেতে বিভিন্ন ধৰণেৰে ভিডিঅ'খিনি আপলোড কৰি আছে। তাৰপিছত মিষ্টাৰ বিটুৰ যিটো আচলতে অন্ধাশ্ৰমৰ যিটো ভিডিঅ' বনাইছিলে, তাত এজন ব্যক্তিয়ে যিটো বেয়াকৈ কমেণ্ট কৰিছে বুলি আপোনালোক সকলোৱে বৰ্তমান সময়ত যিহেতুকে জানিব পাৰিছে। আজি সেই ব্যক্তিজনৰ ওচৰত আমি আছো। তেখেতৰ নাম তপন শইকীয়া, এজনে সেইজন আচলতে ব্যক্তিজন। গতিকে তেখেতে সেই কথাষাৰ কিয় ক'লে, আচলতে তেখেতে যিহেতুকে মিষ্টাৰ বিটু এজনে ভাল কাম কৰি আছে, সমাজৰ হকে ভাল কাম কৰি আছে, ভাল কাম কৰি থকাৰ পিছতো এজন ব্যক্তিয়ে কিয় অকণমান বেয়া ব্যৱহাৰ কৰিলে বা কিয় বেয়াকে ক'বলগীয়া হ'ল, সেই বিষয়টোৰ লক্ষ্য কৰি আমি আজি তেখেতৰ ঘৰত উপস্থিত হ'লো। আৰু এই বিষয়টোৰ ওপৰত তেখেতে আজি আমাক স্পষ্টীকৰণ দিব লাগিব যে তেখেতে এজন ভাল কাম কৰি থকা ব্যক্তিক, এজন সমাজৰ হৈ কাম কৰি থকা ব্যক্তিক, এজন আগশাৰীৰ ব্যক্তি, ইউটিউবাৰ বহুত আছে, কিন্তু ইউটিউবাৰসকলৰ ভিতৰত যি ৰাইজৰ কাৰণে কাম কৰি আছে, তেনেকুৱা এজন ইউটিউবাৰক আচলতে এটা ভাল কাম অন্ধাশ্ৰম খোলাৰ কাৰণে তেখেতে কিয় বেয়াকৈ ক'বলগীয়া হ'ল, আজি তেখেতৰ ওচৰলৈ আহিলো সেই কথাটো জানিবৰ কাৰণে। গতিকে তেখেতৰ মুখৰ পৰা আমি জানিম তেখেতে কিয় ক'লে বেয়াকৈ, আৰু তাৰ বিষয়ে তেখেতে আচলতে কি ক'ব, আৰু তেখেতে আজি এই বিষয়ৰ ওপৰত ক্ষমা খুজিব লাগিব। আমি বীৰ লাচিত খানা অসম আহি তেখেতৰ ওচৰত উপস্থিত হৈছো, আৰু আজি তেখেতে সেই বিষয়টো কিয় কৈছিলে, কেনেকে কৈছিলে, আৰু তাৰ ওপৰত ক্ষমা বিচাৰিব লাগিব। গতিকে তেখেতে ক'ব বাকীখিনি। নমস্কাৰ, মই মিষ্টাৰ বিটু নামৰ ফেচবুক পেজত মই অলপ খেলি মেলিকৈ বা ভিতৰত মন্তব্য দিলোঁ। মই ইমান জ্ঞাত নাছিলোঁ যে মিষ্টাৰ বিটু ইমান ভাল ভাল কাম কৰি আছে অসমত, তেওঁ এখন ভাল উদ্দেশ্যলৈ আগবাঢ়ি গৈছে। মই বিশেষভাৱে মই দুখিত। তেওঁ পেজটো মই ভালদৰে চোৱা চিতা নাছিলোঁ। চোৱা চিতা হ'লে মই আজি কমেণ্ট নকৰিলোঁ হ'লে। এতিয়া অসমবাসীৰ আগত বা মিষ্টাৰ বিটুৰ আগত ক্ষমা বিচাৰিছোঁ। আপুনি আচলতে যেতিয়া কমেণ্ট কৰিছিলে তেতিয়া আপুনি কি ভাবি পেলাই কমেণ্ট কৰিছিলে? তেখেতে কি বেয়া কাম কৰিছে বুলি ভাবিছিলে নে কি কৰিছে? একচুৱেলি মই তেওঁৰ প্ৰথম কথাখিনি শুনা নাছিলোঁ, আৰু পেজটো মই ফ'ল' কৰা নাছিলোঁ আৰু চোৱা নাছিলোঁ। ত' তেওঁক ভালকৈ মই জনা নাছিলোঁ। মই বেয়া লাগিছিলে কি গছবিলাক যেন ভাঙি দিছিলে। ত' গছবিলাক ভঙাৰ কাৰণে মই অকণমান ক্ষোভিত হৈছিলোঁ, বা তেনেকুৱা ধৰণৰ অকণমান সৰু চব মানুহৰ ভুল হয়। মই তেওঁৰ ওচৰত ক্ষমা বিচাৰিছোঁ, সেইটোৱে ক'ব বিচাৰিছোঁ। তেখেতক মিষ্টাৰ বিটু যিহেতু ককাইদেউ আমাৰ, তেখেতৰ লগত খুব ভাল সম্পৰ্ক আমাৰ। গতিকে আপুনি তেখেতক ডাইৰেক্টলি তেখেতক ক্ষমা খুজক যে মোৰ ভাল হ'ল বা এনেকুৱা এটা মানুহৰ মাত্ৰ ভুল হৈ গৈছে। আপুনি ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কাম কৰা ব্যক্তিসকলক আপুনি কেতিয়াও বেয়া ব্যৱহাৰ নকৰে, বা যিটো উদ্দেশ্য লৈ তেখেতলোকে কাম কৰি আছে তাত যাতে তেখেতলোকে মানসিকভাৱে ভাগি নপৰি, বা তেখেতে যিখিনি কাম কৰি আছে, আপুনি আজি বেয়া কথা এটা কৈ দিয়াৰ পিছত বা বেলেগ এজন ব্যক্তিয়ে বেয়া কাম এটা কৈ দিয়াৰ পিছত যিহেতুকে সেই কামটো স্থগিত ৰাখিবলগীয়া হয়, মানসিকভাৱে ভাগি পৰে। গতিকে আপুনি এটা কথা অনুৰোধ জনাওক সেইসকলক যে যিসকলে আৰু বিতৰ্কিত মন্তব্য কৰে আপোনাৰ দৰে, বা তেনেকুৱা বহুত আছে, বহুত লেতেৰা কমেণ্ট কৰে। আমি বিভিন্ন ধৰণৰ কাম কাজৰ ক্ষেত্ৰত চাওঁ, ভিডিঅ'সমূহ যায়, কিন্তু বিভিন্ন ধৰণৰ লেতেৰা অবাইচ মাত, যিবিলাক মাত আমি আচলতে কেমেৰাৰ সন্মুখত ক'ব নোৱাৰো, এনেকুৱা ধৰণৰ কিছুমান মাত মাতে। সেই ব্যক্তিসকলক আপুনি কি অনুৰোধ জনাব? হয়, তেনেকৈ ভুল নকৰিব যাতে। মই যিটো ভুল কৰিলোঁ মিষ্টাৰ বিটুৰ আগত মই তেওঁ ব্যক্তিগতভাৱে মই ক্ষমা খুজিছোঁ, আৰু আগলৈ তেনেকুৱা ভুল নহয়। আৰু বিতৰ্কত মন্তব্য কৰা সকলোকে মই অনুৰোধ জনাইছোঁ, তেওঁলোকে যদি এটা পেজ, যিটো পেজ হওক তেওঁলোকৰ গোটেই ব্যক্তিগত তেওঁলোকৰ জীৱিকা জীৱন চব থাকে, সেইখিনি পেজৰ ওপৰত গোটেইখিনি চালি জাৰি চাইহে কমেণ্ট কৰিব লাগে। সেইটো মোৰ ফালৰ পৰা মই স্পষ্টীকৰণ দিলোঁ। গতিকে মিষ্টাৰ বিটু ককাইদেউ, আমি ইয়াৰ পৰা তেখেতে যিহেতুকে ক্ষমা বিচাৰিছে, গতিকে আপুনি এটা ভিডিঅ'ত কৈছিলে যে যেতিয়ালৈকে এজন ব্যক্তিয়ে ক্ষমা নিবিচাৰে, ৰাজহুৱাভাৱে ক্ষমা নিবিচাৰে বা কিয় কামটো কৰিছিলে নকয়, তেতিয়ালৈকে সেই অন্ধ ব্যক্তিকেইজনৰ কাৰণে বা যিখিনি কাম আপুনি কৰি আছে সেই কামখিনি স্থগিত ৰাখিব। কিন্তু আমাৰ অনুৰোধ, আমাৰ বীৰ লাচিত খানা অসমৰ ফালৰ পৰা আৰু তেখেতৰ ফালৰ পৰা এইটো অনুৰোধ জনাইছে যে তেখেতে যি কাম স্থগিত ৰাখিছে সেই কাম স্থগিত নাৰাখি তেখেতে কাম কৰি যাবলৈ বুলি তেখেতে অনুৰোধ জনাইছে। মিষ্টাৰ বিটু দা বুলিয়ে কৈছোঁ, আপুনি যিমানখিনি ভাল মনোভাৱ লৈ পিনি আগবাঢ়িছে, আপুনি আগবাঢ়ি যাওক। আপুনি ইমান সৰু বুলি নহয়, মই যিটো ভুল কৰিলোঁ সেই ভুলৰ বাবে যাতে এই মানুহখিনি কষ্ট নাপাওক, আপোনালোকে আগবাঢ়ি যাওক। লগতে ময়ো সহায় কৰিম, আপোনালোকৰ লগত আছোঁ।
গতিকে যিসকল ব্যক্তিয়ে এনেকুৱা বিতৰ্কিত মন্তব্য কৰি লেতেৰা কিছুমান অবাইচ মাত মাতে সেইসকলক ধিক্কাৰ জনোৱাৰ লগতে তেখেতলোকক ইয়াৰ পৰা এই ব্যক্তিজনৰ জৰিয়তে এটা কথা স্পষ্ট কৰি দিছো, অনাগত দিনত যাতে এনেকুৱা ধৰণৰ সামাজিক মানুহবিলাক বা সামাজিকভাৱে দায়বদ্ধ সামাজিকভাৱে কাম কাজ কৰি থকা ব্যক্তিসকলক যাতে কোনো ধৰণৰ অবাইচ লেতেৰা ব্যৱহাৰ নকৰে। মানে যিসকলে সমাজৰ ক্ষেত্ৰত কোনো অৱদান নাই সেইসকল মানুহে আচলতে সমাজৰ কাৰণে অৱদান আগবঢ়োৱা মানুহখিনিক দুই এষাৰ লেতেৰাকৈ বা কিবা এটা কোৱাৰো যোগ্য নাই বুলি মই ভাবোঁ। ধন্যবাদ। জয় অসম।